চাওক না এতিয়া বাজেটৰ কথাটো স্পষ্ট একদম নহয় এতিয়া চাওক বাজেট কৈছে উন্নয়নমুখী বাজেট আমি বিভিন্ন শিতানত বহু টকা ধৰিছোঁ এতিয়া প্ৰত্যেক বছৰে কিন্তু আকৌ ধাৰ লোৱা সংখ্যাটো কিন্তু বাঢ়ি গৈ আছে চ' 10 বছৰত আপোনাৰ প্ৰায় 1.5 লাখ কোটি টকাৰ ওপৰত চৰকাৰে ধাৰ লৈছে 1.5 লাখ কোটি টকা প্ৰায় 1,70,80,000 কোটি টকা ধাৰ লৈছে এই বছৰ প্ৰায় 37,000 কোটি টকা ধাৰ লোৱাৰ এটা পৰিকল্পনা আছে আচ্ছা এতিয়া কথাটো হ'ল যদি সাফিচিয়েণ্ট ষ্টেট জিডিপি আছে তেতিয়াহ'লে আপোনাৰ এই ধাৰটো কিয় লোৱা হৈছে এই ধাৰৰ টকাখিনি ক'ত খৰচ কৰিছে উন্নয়নত খৰচ কৰিছে নে অন্য ক'ৰবাত খৰচ কৰিছে দ্বিতীয় কথাটো হ'ল যদি সাফিচিয়েণ্ট টকা আছে তেতিয়াহ'লে আমি আজি কিছুদিন আগতে পাইছোঁ কেগৰ ৰিপৰ্টত প্ৰায় 45,000 কোটি টকাৰ খেলি মেলি আৰু তাৰ লগত আপোনাৰ প্ৰায় 23টা বিভাগত এলটমেণ্ট দিয়া টকাৰ ইউটিলাইজেশ্যনৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে সেই টকাকেইটা ক'ত ডাইভাৰ্ট কৰিছে যদি আছেই টকা তেতিয়াহ'লে বিভিন্ন আপোনাৰ ডিপাৰ্টমেণ্টবিলাকত কিয় ফিনেন্সিয়েল স্কাৰচিটি আছে ক্ৰাইচিছ আছে যদি আছেই টকা তেতিয়াহ'লে যোৱা প্ৰায় 10 বছৰে আপোনাৰ আমাৰ থলুৱা ঠিকাদাৰক দিবলগীয়া টকাৰ হিচাপটো প্ৰায় 27,000 কোটি টকা এবাৰ অজন্তা নেওগে আপোনাৰ এছেম্বলিত কৈছিল আজি কেইবছৰমান আগতে যে সেইটো প্ৰায় 7 নে 8,000 কোটি টকা আৰু সেইটো পিছত আমি গম পাইছোঁ বিভিন্ন মাধ্যমৰ পৰা যে সেইটো প্ৰায় 27,000 কোটি টকা থলুৱা ঠিকাদাৰক দিবলগীয়া পে'মেণ্ট যিটো যোৱা 10 বছৰ ধৰি পেলাই বাকী এতিয়া এই তাৰ লগতে আমি দেখিছোঁ যে বিভিন্ন আপোনাৰ প্ৰয়োজনীয় শিতানত যেনে শিক্ষা অনুষ্ঠানত কলেজবিলাকত ইউনিভাৰ্চিটিবিলাকত ফাণ্ডৰ অভাৱ মেডিকেল কলেজত ফাণ্ডৰ অভাৱ কিয় তাত আপোনাৰ উপযুক্ত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই স্কুলতে কলেজতে মেডিকেল কলেজত ইউনিভাৰ্চিটিটো এতিয়া এইবিলাক কিয় হ'বলৈ পাইছে যদি সঁচাকেই টকা পইচা চৰকাৰৰ আছে আমি এনেকুৱাও চৰকাৰেতো সেইটো লৈ পেলাই স্পষ্ট নীতি এতিয়া আজিলৈ নাই কোনো কথা নকয় কিন্তু আমি বিভিন্ন মাধ্যমত আমি গম পাওঁ যে চৰকাৰে দৰমহাটো দিবলৈ ঋণৰ পইচাৰ ওপৰত ডিপেণ্ডেণ্ট তেতিয়া টকাকেইটা এই যে বাজেটখন যিটো দেখুৱাই আছে আমি বহুত বছৰৰ পৰা কৈ আছোঁ যে এই বাজেটটো মেনুপুলেটিভ ইয়াত আৰু এটা বস্তু আপুনি মন কৰিব যিমান আপোনাৰ আবণ্টিত ধন সেই আবণ্টিত ধন বিভিন্ন বিভাগত আবণ্টন কৰা ধনৰ কিমান শতাংশ ইউটিলাইজ হ'ল সেইটোতো স্পষ্ট কোনো হিচাপ এতিয়ালৈ চৰকাৰে দিয়া নাই খালি প্ৰত্যেক বছৰ বাজেটৰ পৰিমাণটো বঢ়াই কয় যে আমাৰ সাংঘাতিক ভাল চলি আছে কিন্তু আপুনি যদি প্ৰত্যেকটো ডিপাৰ্টমেণ্টত ষ্টাডি কৰি চাই তেতিয়াহ'লে দেখিব যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটো বিভাগ মানে মোটামুটি ষ্টেট এটা ভীষণ অৰ্থনৈতিক অৰাজকতাত চলি আছে সেইটো এটা স্পষ্ট কথা এতিয়া সেইটোক চৰকাৰে সদায় ঢাকিবলৈ চেষ্টা কৰি আছে ঠিক আছে মই অমিতাভ বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিৰোধীৰ সংক্ৰান্তত আজি মুখ্যমন্ত্ৰীয়ে সদনত কেইবাটাও কথা কৈছিল মুখ্যমন্ত্ৰীয়ে তাত কোৱা কেইটামান কথা বিশেষকৈ আমি মন কৰিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে চৰকাৰখনে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰে যাৰ বাবে সদনৰ মজিয়াত বিৰোধীয়ে তেওঁলোকক প্ৰশ্ন কৰিবলগীয়া নহয় ৰাইজে প্ৰশ্ন কৰাৰ আগতে চৰকাৰে নিজে উত্তৰ দিয়ে অৰ্থাৎ এটা কথা স্পষ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে যে এই চৰকাৰখনৰ যথেষ্ট সদিচ্ছা আছে কাম কৰাৰ বাবে আৰু তেওঁলোকৰ যিবোৰ নীতি তেওঁলোকে যিবোৰ পদক্ষেপ লৈছে তাত সমালোচনা কৰিবলগীয়া কাৰোৰে নাই অৰ্থাৎ আমি সকলোৱে ক্লিন চিট দিব লাগিব চৰকাৰখনক অংকুৰ ঠিক সেইটো কথা ভুল হ'ব একজেক্টলি সমালোচনা এখন গণতান্ত্ৰিক দেশত সমালোচনা লাগিব আৰু সমালোচনাৰ জৰিয়তে ভুল ত্ৰুটিবিলাক ওলাই পৰে আৰু সেইটো মানি ল'ব লাগিব সেইটো যদি তেখেতে কৈছে সেইটো হৈছে মই মানি ল'ব নোৱাৰোঁ সেইটো ভুল কৈছে তেখেতে মই এটা কথা তেখেতক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মানীয় মুখ্যমন্ত্ৰীয়ে মনত পেলাই দিয়া হৈছে যে তেওঁলোকে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব কিন্তু মই এজন গুৱাহাটীবাসী হিচাপে তেওঁলোকৰ পৰা এইবাৰ আশা কৰিছিলোঁ গুৱাহাটীৰ বাকী থকা 70% জনসাধাৰণে খোৱাৰ পানীৰ অভাৱত ভুগিছে সেইটো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল আজিলৈকে কিন্তু পূৰণ নকৰিলে মই এই প্ৰতিশ্ৰুতিটো পূৰণ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ কাৰণ ভূগৰ্ভৰ পানী একেবাৰে গুৱাহাটীত কমি গৈছে তাৰ বিভিন্ন কাৰণ আছে ইয়াত মই সেইবিলাক কাৰণ বিশ্লেষণ কৰিলে লাভ নাই তেওঁলোকে এই প্ৰতিশ্ৰুতিটো পূৰণ কৰক তেওঁলোকে এইবাৰ কেবুলৰ কাৰণে আণ্ডাৰলাইন কেবুলৰ কাৰণে প্ৰায় 2500 কোটি টকা ৰাখিছে তাৰ পৰিৱৰ্তে সেই টকাখিনি যদি খোৱাৰ পানীত তেওঁলোকে ব্যৱহাৰ কৰিলেহেঁতেন জনসাধাৰণে যথেষ্ট উপকৃত হ'লহেঁতেন কাৰণ গুৱাহাটীৰ পানীটো বোলে আৰ্ছেনিক আৰু ফ্ল'ৰাইডৰ পৰিমাণ বৃদ্ধি হৈছে তো এইটো এটা গুৰুত্বপূৰ্ণ বিষয় এই কথাবিলাক তেওঁলোকে গুৰুত্ব দিব লাগিব আৰু দ্বিতীয়তে তেওঁলোকৰ আজি কিছুমান কথা মই দেখা পালোঁ যে সিন্ডিকেটৰ কথা ওলাইছে ঠিক তেনেকৈ বহুত ধৰণৰ কথা উত্থাপন হৈছে এই কথাবিলাক তেওঁলোকে যদি সঁচা অৰ্থত যদি অসমত সিন্ডিকেট চলি আছে তাৰ তেওঁৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে তাত এটা এনকুৱাৰী গোটাও বহাওক কাৰণ আছে কাৰণ এইটোৱে আছে এটা কথা মই এজন ব্যৱসায়ী আজি বৰ্তমান ব্যৱসায়ী বাণিজ্য অৱস্থা একেবাৰে তথৈ বছ মানুহৰ ভাত সাজ যোগাৰ কৰিবৰ কাৰণে অৱস্থা কাঢ়ি লৈছে সেই অৱস্থাত এটা বস্তু এটা কথা ঠিক অসমত এটা ইণ্টাৰনেল ক'ৰবাত এটা সিন্ডিকেট চলি আছে নেকি কাৰণ দিল্লী হোলচেল মাৰ্কেটখন আৰু গুৱাহাটী হোলচেল অসমৰ হোলচেল মাৰ্কেটৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে এই পাৰ্থক্যটোৰ কাৰণে অসমত আমাৰ ৰিটেইলাৰ্ছবিলাকে মাৰ খাইছে আৰু তাৰ ফলত কি হৈছে
আজি অনলাইন ব্যৱসায়ীসকল লাভান্বিত হৈছে এই কথাটো তেওঁলোকে গুৰুত্ব দিব লাগিব এই কথাবিলাক আমি এই মঞ্চৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দেখুৱাই দিছোঁ তেখেতে এই বস্তুটো যাতে গুৰুত্ব সহকাৰে লয় আৰু এটা বস্তু আজি মোৰ লক্ষ্য কৰিলোঁ সেইটো হৈছে যে এজন MLA ইলেকশ্যনৰ সময়ত এইবিলাক কথা ৰাইজে মন কৰি থাকে ইলেকশ্যনৰ সময়ত নামঘৰে 1.5 লাখ টকা ডিষ্ট্ৰিবিউট কৰিছিলে এজন মুখ্যমন্ত্ৰীয়ে সংসদৰ পৰা তাৰ পৰা এইটো কথা কোৱা মানে এইটো কথা মিছা হ'ব নোৱাৰে তেওঁৰ তথ্য আছে সদনৰ পৰা কোৱা কথাখিনি যদি এইটো কথা হৈছে তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে কি কৰি আছিলে আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিছে এইটো অসমৰ গণতন্ত্ৰৰ কাৰণে বেয়া অসমৰ কাৰণে কেতিয়াও ভাল খবৰ হ'ব নোৱাৰিব এই কাৰণে তেওঁ উচিত তদন্ত কৰক আৰু যদি দোষী আছে কোনোবা দোষীক উচিত শাস্তি দিয়া দায়িত্ব এখন অসম চৰকাৰৰ আছে সমালোচনাটো প্ৰয়োজন আছে আৰু দেখাই দিয়াটো দায়িত্ব আছে আমি সাধাৰণ জনতা হিচাপে আৰু সেইটো মানি ল'ব লাগিব উন্নতি হৈছে উন্নতি হ'ব কিন্তু দেশৰ জনতাক সাধাৰণ সকলো জনতাক সমভাৱে লৈ পেলাই তেওঁ আগবাঢ়ি যাব লাগিব কাৰণ অসম এখন খিলঞ্জীয়া ৰাজ্য অসম এখন সৰু ৰাজ্য তাত যাতে সকলোৱে সমানভাৱে সকলো কাম সম্পূৰ্ণ হয় তাকে এখন অসমৰ মুখ্যমন্ত্ৰী হিচাপে চোৱা চিতা কৰাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীৰ আছে মই আকাশ দলে আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে উন্নয়নমূলক কাম কাজ যেতিয়া কৰে বা কিবা এখন আঁচনি লয় তাত বিশেষকৈ একাংশই গৈ প্ৰতিবাদ কৰি বা উন্নয়ন বিৰোধীসকলে তাক বাধা দিবলৈ চেষ্টা কৰে আৰু চৰকাৰে কৈছে যে এনে আৰু ভৱিষ্যতলৈ হ'ব দিয়া নহ'ব কঠোৰ হ'ব এটা বামপন্থী চিন্তাধাৰা দীৰ্ঘদিনৰ পৰা অসমত বিৰাজ কৰি আছে আৰু এই বামপন্থী উন্নয়ন বিৰোধীসকলক সমূলি নাশ কৰা হ'ব অৰ্থাৎ প্ৰতিবাদ কৰা বা আন্দোলন কৰা গণতান্ত্ৰিকভাৱে কিবা এটা চৰকাৰৰ মাজলৈ বাৰ্তা এটা দিব বিচৰাসকলক নিয়ন্ত্ৰণ কৰাৰ ধৰণৰ এটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে আমি শেহতীয়াকৈ দেখিছোঁ যে প্ৰণৱ দলে আদিত্য ৰভা দুইজনক বৰ্তমান গ্ৰেপ্তাৰ কৰি থোৱা হৈছে এই বিষয়টোক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিও মাত মাতিছে এতিয়া কথাটো হ'ল চৰকাৰে ক'ৰবাত যদি উচ্ছেদ কৰে কিবা বণিক গোষ্ঠীক বা কিবা উন্নয়নমূলক কিবা কামৰ ক্ষেত্ৰতে কাৰোবাক মাটি হস্তান্তৰ কৰিব বিচাৰে বহুত সময় কৃষকৰ অধিকাৰ বা বিভিন্ন কথা বতৰাক লৈ আপোনালোকে মাত মাতে ভৱিষ্যতে হয়তো মাত মাতিব নোৱাৰিব নহয় মুখ্যমন্ত্ৰীয়ে যিমান আচলতে সকীয়ালেও ৰাইজৰ পক্ষতটো আমি সদায় থাকিমেই আৰু এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থকা মাটিসমূহ এতিয়া আপোনাৰ বহিৰাগত বনিয়াৰ হাতত গতাবলৈ তেওঁ এটা এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আপুনি আদিত্য ৰাভাৰ কথাটো যদি চাবলৈ যায় তেতিয়া আপুনি দেখিব যে পলাশবাৰী অঞ্চলৰ যিখিনি ৰাভা মানুহৰ মাটি সেই মাটিখিনি ৰাভা মানুহৰ হাতত থকাটো আমি বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহৰ হাতত সেই মাটিখিনি থাকক এতিয়া আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কিবা ছেটেলাইট টাউনশ্বিপৰ কাৰণে সেই ৰাভা মানুহৰ হাতৰ পৰা সেই মাটিখিনি আচলতে কাঢ়ি ল'ব খুজিছে আৰু পুঁজিপতি বনিয়াক গতাব খুজিছে সেইটোৰ বিৰোধিতা আদিত্য ৰাভাই কৰাৰ কাৰণে তেখেতক জেলত ভৰাইছে আনফালেদি আমি দেখিছোঁ যে কাজিৰঙাৰ ক্ষেত্ৰত আমি ইংলেণ্ড পথাৰত যিটো কৃষিভূমি আছিলে আমাৰ এই চাহ জনগোষ্ঠীয় লোকসকলে যিবিলাক আচলতে তেওঁলোকে আপোনাৰ 1975 চনৰ পৰা তাত কৃষি কাৰ্য সম্পাদন কৰি আছিলে আৰু তেওঁলোকক আচলতে সেই মাটিখিনি এলটমেণ্টো দিয়া হৈছে পূৰ্বে আৰু সেই মাটিখিনিত কৃষি কাৰ্য সম্পাদন কৰা হয় আৰু সেই মাটিখিনি এতিয়া হায়াত গ্ৰুপ অফ হোটেলক আচলতে হোটেল খুলিবৰ কাৰণে পঞ্চতাৰকাযুক্ত হোটেল খুলিবৰ কাৰণে সেই মাটিখিনি আমাৰ আদিবাসী মানুহবিলাকৰ পৰা কাঢ়ি ল'ব খুজিছে যিটো সময়ত চৰকাৰে আচলতে চাহ জনগোষ্ঠীয় লোকক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈছে সেই সময়ছোৱাত আপোনাৰ কিমান দিন হৈছে আপুনি চাওক যে প্ৰতিটো মুহূৰ্তত তেওঁলোকে চাহ জনগোষ্ঠীয় লোকক মাটিৰ অধিকাৰ দিয়াৰ কথাটোৱে কৈ থাকে আৰু এতিয়া আমি দেখিছোঁ কাৰ্যক্ষেত্ৰত যে প্ৰায় 100 বিঘামান মাটি হ'ব সেই মাটিখিনি আপোনাৰ হায়াত গ্ৰুপক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে আৰু তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আপোনাৰ আজি প্ৰণৱ দলেক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু আপোনালোকে চাব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে আমি দেখিছোঁ যে হোটেল আৰু ৰিসৰ্ট এনেকুৱা ধৰণে আচলতে তাত প্ৰতিষ্ঠা হৈছে আমি দেখিছোঁ আপোনালোকে যদি চাই ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি যায় আপোনালোক উজনি অসমলৈ তেতিয়া দেখিব যে আপোনাৰ কাজিৰঙা যেতিয়া সোমাব তেতিয়া দেখিব যে য'ত এনিমেল কৰিডৰ আছে য'ত জীৱ-জন্তুৰ আপোনাৰ যিটো ৰাষ্ট্ৰীয় আমাৰ ঘাইপথৰ মানে কি মাজেদি যিফালে অহা যোৱা কৰে এনিমেল কৰিডৰ লিখা হৈছে তাতে আপোনাৰ এনিমেল কৰিডৰৰ লগতে আপোনাৰ হোটেললৈ যোৱা ৰাস্তা বনাই দিছে সেই এনিমেল কৰিডৰ মানে জীৱ-জন্তুৰ কাৰণে সেই কৰিডৰটো আছিলে আৰু সেই কৰিডৰটোত এতিয়া আপুনি তাত যদি হোটেল বা ৰিসৰ্ট খুলি দিয়ে তেতিয়াহ'লে এনিমেলবিলাক ডিষ্টাৰ্ব দিয়া হ'বনে নহয় জীৱ-জন্তুৰ যিটো অধিকাৰ আচলতে জীৱ-জন্তুৱে যে আপোনাৰ ৰাস্তাটো পাৰ হ'ব এতিয়া বাৰিষা সময়ত আপোনালোকে কাজিৰঙাত দেখিব ইয়াৰ পৰা গ'লে লেফ্ট ছাইডত যেতিয়া বানপানী উঠিব তেতিয়াতো আপোনাৰ কাৰ্বি পাহাৰলৈ উঠি যাবলগীয়া হয় আমাৰ যিবিলাক তাত আপুৰুগীয়া আমাৰ জীৱ-জন্তু আছে এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি হাতী হৰিণ বাঘ গোটেইবিলাক গতিকে য'ত আশ্ৰয় লয় সেই আশ্ৰয় লোৱা ঠাইখিনিত এতিয়া ৰিসৰ্ট বনাব খুজিছে এতিয়া মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া হোটেল ৰিসৰ্ট থাকিব আপোনাৰ জীৱ-জন্তু নাথাকিব এনেকুৱা এটা পৰিৱেশ মানে বৰ্তমান সময়ত আমি দেখিছোঁ গতিকে হোটেল ৰিসৰ্ট লাগিব কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান য'ত আপোনাৰ বন্য জীৱ-জন্তুবিলাকে ব্যৱহাৰ কৰা সেই মাটিত তাত নহয়
তাৰ পৰা ডিষ্টেন্স এটা মেইনটেইন কৰি আসলে হোটেল ৰিসৰ্ট লাগিব আমাক পৰ্যটকবিলাক কাজিৰঙা চাবলৈ অহাৰ পাছত তেওঁলোকে থাকিবলৈ ডেফিনেটলি আসলে হোটেল ৰিসৰ্ট প্ৰয়োজন নথকা নহয় সেইটো লাগিব সেই বুলি আপোনাৰ এনিমেল কৰিডৰ বা আপোনাৰ খেতি পথাৰ সেইবিলাক যে আপোনাৰ কাঢ়ি লৈ সেই মানুহবিলাকৰ অধিকাৰ আপুনি খৰ্ব কৰি আপোনাৰ তাত হোটেল ৰিসৰ্ট কৰিব সেইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো আকাশ দলে মানে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে উন্নয়ন বিৰোধী সকলক নিয়ন্ত্ৰণ কৰা হ'ব যুক্তিসংগতভাৱে বিৰোধ কৰা হৈছে ইয়াত উন্নয়নৰ বিৰোধিতা কৰা হোৱা নাই উন্নয়নৰ বিৰোধিতা আমি মুঠেও কৰা নাই উন্নয়ন কৰক কোনে নিবিচাৰিব উন্নয়ন আমি প্ৰতিটো মুহূৰ্তত অসমৰ উন্নয়ন বিচাৰো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শ্লোগানটো দেখো আমি উন্নয়নৰ শ্লোগান তেখেতে যে আপোনাৰ প্ৰতি মুহূৰ্তত কৈ থাকে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে কিন্তু দুখীয়া ৰাজ্য 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে অসমখন আছে আমি দেখি আছো প্ৰতি বছৰে ইয়াৰ গ্ৰোথ ৰেটটো যে বহুত বাঢ়ি গৈছে তেনেকুৱা নহয় আমি নীতি আয়োগৰ যেটো ৰিপৰ্ট হেতু চাইছো আমি ৰিজাৰ্ভ বেংকৰ যেটো শেহতীয়া ৰিপৰ্ট আহিছে হেতুটো চাইছো আমি শেষৰ ফালে আমি আমাৰ অসমৰ আসলতে যেটো স্থান হেতু আমি দেখিবলৈ পাইছো গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবিলাক চালে আমাৰ এনেকুৱা লাগে তেওঁ মানে কি কম এতিয়া ক'বলৈ বেয়া লাগে আসলতে গাত নাই চাল বাকলি মদ খাই তিনটেকেলি ভাষণটো দিব জানে শ্লোগানটো দিব কিন্তু প্ৰকৃত উন্নয়ন আপুনি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপায় আজি গুৱাহাটীখনতে আপোনালোকে নিশ্চয় দেখিছে ইয়াতে এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ এটা পৰিস্থিতিৰ সৃষ্টি হয় উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে হয় এটো জুৰাবাদখন আপোনালোকে দেখিছে উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে আপোনাৰ এজাক বৰষুণ দিয়ক জুৰাবাদ বন্ধ মহাসাগৰ হে ড্ৰেন এটা বনাব নোৱাৰা মানুহটোৱে এই ড্ৰেন বনাব নোৱাৰা মানুহটোৱে আপোনাৰ তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকিলে আমি কেতিয়াও আসলে মানে শুনিবলৈ অলপ টান লাগে আৰু আপোনাৰ ইন্ডাষ্ট্ৰি ক্ষেত্ৰত যদি আপোনালোকে চাই ইয়াত যে আপোনাৰ তেওঁ আজি আৰু এটা কথা কৈ আছিল যে ইন্ডাষ্ট্ৰি যেটো আপোনাৰ সেমিকন্ডাক্টৰৰ কথা কোৱা হৈছে সেমিকন্ডাক্টৰ আৰু লাগে সেই কথাটো ক'ব লাগে ডেফিনেটলি লাগিব কিন্তু সেমিকন্ডাক্টৰ যেটো হৈছে আমাৰ ইয়াত জাগিৰোডত সেই সেমিকন্ডাক্টৰত আমাৰ কিমান নিবনুৱা কৰ্মসংস্থাপন পাব সেই কথাটো আমাক প্ৰথমতে লাগিব এতিয়ালৈকে কিন্তু ক্লিয়াৰ নহয় আমি যেটো কথা জানো যে সেমিকন্ডাক্টৰত আসলতে যিবিলাক সৰু সুৰা যিবিলাক আমাৰ চাকৰি মানে আপোনাৰ লেবাৰ যিবিলাক হয় লেবাৰ কিছুমান পাব কিন্তু সেমিকন্ডাক্টৰত আপোনাৰ কৰ্মসংস্থাপন পাবৰ কাৰণে আমাৰ অসমৰ যুৱক যুৱতীবিলাক স্কিল হয় নে নহয় সেই কথাটোতো আমাক লাগিব সেমিকন্ডাক্টৰ মানে কি কনসেপ্টটো যদি আপোনালোকে চাই তেতিয়া দেখিব সেমিকন্ডাক্টৰ আসলতে তাত কাম কৰিব পৰাকে ভাল পোষ্টত কাম কৰিব পৰাকে আমাৰ ইয়াত তেনেকুৱা আসলতে স্কিল এমপ্লয়মেন্ট ইয়াত নাই সেই কথাটো আছে আৰু আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে আমি শুনি আছো কিন্তু তেওঁ যেটো একনায়কত্ববাদী শাসনৰ ফালে আসলতে আজিৰ যেটো বক্তব্য সেই বক্তব্যৰ পৰা এটা প্ৰমাণে হয় তেওঁ মানে এবাৰ মানে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা মানুহকো তেওঁ হিটলাৰী কায়দাৰে আপোনাৰ জেলত ভৰাব তাৰ উদাহৰণ আজি আদিত্য ৰাভা আৰু আপোনাৰ প্ৰণৱ দলে আপোনালোকে নিশ্চয় দেখিছে তেওঁ মানে এই দুজন মানুহক জেলত ভৰাই এনেকুৱা এটা পৰিবেশ তেওঁ ক্ৰিয়েট কৰিব খুজিছে যাতে কোনেও ন্যায্য প্ৰাপ্তিৰ কাৰণে অধিকাৰৰ কাৰণে যাতে কোনেও মাতবুল কৰিব নোৱাৰিব তেনেকুৱা এটা পৰিবেশ আনিব খুজিছে কিন্তু সেইটো আমি কেতিয়াও একচেপ্ট নকৰো অসমৰ জনতাই কোনো কাৰণতে তেওঁ হিটলাৰী শাসন ইয়াত তেওঁ প্ৰমোট কৰিব এইটো যি ধৰণে তেওঁ আসলতে ইয়াত ব্যৱহাৰ কৰিব খুজিছে সেইটো কেতিয়াও আমি মানি নলওঁ সেই কথাটো স্পষ্ট আজি আপোনাৰ তেওঁ কলে হৈ যাব নেকি যে উন্নয়ন 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 বুলি কৈ থাকিলে নহব নহয় আমি দেখিছো তেওঁৰ বাজেটখন চালে আপোনালোকে দেখিব তেওঁ যেটো উন্নয়নৰ কথা কৈছে আপোনালোকে দেখিব যে অসম এখন আসলে কৃষি প্ৰধান ৰাজ্য ইয়াত 70% মানুহে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে কেৱল অসমে নহয় গোটেই ভাৰতবৰ্ষতো ইয়াত আপোনাৰ ইন্ডাষ্ট্ৰি ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ কথা ইয়াত নাই ক'বলৈ গ'লে আপোনাৰ এবাৰ যদি আপোনালোকে চাব আপোনাৰ এই এগ্ৰিকালচাৰ কৃষি সেক্টৰত তেওঁলোকে কেই টকা ধাৰ্য কৰিছে আজি জলসিঞ্চনত কেই টকা ধাৰ্য কৰিছে আজি আপোনালোকে ৰিপৰ্ট বিলাক যদি উলিয়াই চাই তেতিয়া দেখিব যে আমাৰ যেটো আসলতে যি ধৰণৰ আমাৰ ইয়াত উৎপাদনৰ ক্ষেত্ৰত আপোনালোকে যদি চাই একেবাৰে ভাৰতৰ ৰাজ্যসমূহৰ মানে বাকি ৰাজ্যবিলাকৰ লগত যদি তুলনা কৰিছে একেবাৰে শেষৰ ফালে আছে আপোনালোকৰ ওচৰত মই কেইটামান তথ্য দিম যে আমাৰ অসমত 28খন যি ৰাজ্য আছে এই 28খন ৰাজ্যৰ ভিতৰত আপোনালোকে দেখিব যে সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত 11 নম্বৰত আছে অসম 11 নম্বৰত আছে কিন্তু আপোনালোকে চাব মাষ্টাৰ দইল অসমত সৰিয়হৰ খেতি কৰিব পৰা বহুত অঞ্চল আছে কিন্তু আজিলৈকে এইবিলাকলৈ ইন্ডাষ্ট্ৰি কথা কোৱা নাই আজি মিঠাতেলৰ গোটে বজাৰ আছে সেই বজাৰ দখল কৰিবৰ কাৰণে কোনটো উদ্যোগ আপোনাৰ বাজেটত আছে বা আপোনালোকৰ অসম চৰকাৰৰ নেতৃত্বত সেই যে আমাৰ থলুৱা উদ্যোগ যে গঢ়ি তুলিব লাগে কৰ্মসংস্থাপনৰ কাৰণে সেই কথা বতৰাবিলাকতো আপোনালোকৰ পৰিকল্পনা আমি দেখাই নাপাওঁ আপোনালোকে অকল আদানী আম্বানী ভৰসা কৰি থাকে আপোনালোকৰ এই বিজেপি চৰকাৰৰ দিনত কেৱল আদানী আম্বানী বাদ দি তেওঁলোকে মানে এই অসমখন আগুৱাই লৈ যাব নোৱাৰে সেই কথাটো আমি দেখিছো চৰকাৰ কোনো পৰিকল্পনা নাই মই অকল সৰিয়হৰ কথাটো ক'লে নহব আৰু দুটামান কৈ দিও পাচলি উৎপাদনত যদি চাই তেতিয়া হৈছে দেশৰ 28খন ৰাজ্যৰ ভিতৰত আপোনাৰ 12 নম্বৰত আছে পাচলি উৎপাদনৰ ক্ষেত্ৰত তাৰ পাছত যদি আপোনালোকে চাই মাছ উৎপাদনৰ ক্ষেত্ৰত মই এই কথাটা কেলে কৈ আছো মানে এইবিলাকৰ পৰা ৰেভিনিউ জেনাৰেট হ'ব এইবিলাকত আপোনাৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব আজি মাছ উৎপাদনৰ ক্ষেত্ৰত দেখিব অসম ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত 9 নম্বৰত কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 17 নম্বৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আপোনাৰ 23 নম্বৰত আছে আমাৰ এই অসম 23 নম্বৰ 28খন ৰাজ্যৰ ভিতৰত এই প্ৰসংগখিনিতে মই ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে আজি সদনত যেটা বক্তব্য ৰাখিছিল মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছিল যে আমি সিন্ডিকেটৰ কথা কৈ থাকিলে নহব আত্মনিৰ্ভৰশীল হ'ব লাগিব অৰ্থাৎ আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল
সমষ্টি প্ৰত্যেকজন বিধায়কে এটা আত্মনিৰ্ভৰশীল সমষ্টিৰ কথা তেওঁ ক'লে যাতে মাছ শাক পাচলিৰ পৰা আদি কৰি যিমান প্ৰয়োজনীয় বস্তু গোটেইখিনি উৎপাদন এই ধৰণে হয় অসমত একো আমদানি কৰিবলগীয়া নহয় তেতিয়া সিন্ডিকেট বন্ধ হ'ব মুখ্যমন্ত্ৰীয়ে সেই কথাটোও ক'লে মই তেওঁৰ এই বাজেটটোত আপোনাৰ তেওঁৰ এই 2026 চনৰ বাজেটটোত ক'ত আছে সেইবিলাক কথা বতৰা কিমান টকা এই ক্ষুদ্ৰ উদ্যোগৰ কাৰণে ধৰা হ'ল বাজেটত সেই কথাটো লাগিব নহয় অৰ্থাৎ আপুনি ক'ব বিচাৰে যে মুখ্যমন্ত্ৰীয়ে মৌখিকভাৱে কথাখিনি কৈছে বাস্তৱত এইবোৰ নহ'ব আপুনি ভাষণ পাব বাস্তৱত এইবোৰ নহ'ব শ্লোগান পাব বাস্তৱ ক্ষেত্ৰত কিন্তু আপোনাৰ তেওঁ যিটো ভাষণ দি থাকে সেই ভাষণটোৰ যিটো ফলাফল হ'ব ফলাফলৰ ক্ষেত্ৰত কিন্তু এখোজো আগুৱাই যাব পৰাকে তেওঁ বাজেটতো একো এটকাও ধাৰ্য নকৰে ঠিক আছে ঠিক আছে মই অকণমান ধুবুৰীলৈ গৈছোঁ মাছুদ আখতাৰ জামান আপুনি দীৰ্ঘ সময় লাইনত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বিষয়টো এনেকুৱা যে মুখ্যমন্ত্ৰীয়ে যেতিয়া সদনত আজি কথাবিলাক কৈ আছিল বিৰোধীৰ ফালে লক্ষ্য কৰি তেওঁ কেইবাটাও কথা কৈছিল যে চৰকাৰখনে এই ধৰণে কাম কৰিছে যে ৰাইজে প্ৰশ্ন কৰিবই নালাগে চৰকাৰে নিজে আগতীয়াকৈ উত্তৰ দিয়ে আৰু বিৰোধীয়ে চৰকাৰক প্ৰশ্ন কৰিব পৰা কোনো থলেই এৰা নাই অৰ্থাৎ চৰকাৰখন যথেষ্ট সফল এই দাবী তেওঁলোকে কৈছে আৰু বিৰোধী যে দিনে দিনে শক্তিহীন এটা দুৰ্বল হৈ পৰিছে বিৰোধীয়ে কেৱল বিৰোধ কৰিব লাগে বুলিয়ে যে বিৰোধ কৰে সেই ধৰণৰ বাৰ্তা এটা কিন্তু ৰাইজৰ মাজলৈ আজি মুখ্যমন্ত্ৰীয়ে দিলে মূল কথাটো হৈছে আজিৰ হেৰিৰ যিটো ভাষণ আছিলে মুখ্যমন্ত্ৰীৰ ইয়াতে দুটা বস্তু মই দেখিবলৈ পাইছো প্ৰথম কথাটো হৈছে যে মিথ্যাচাৰ আৰু কথাৰ ফুলজাৰি মই এটা এক্সাম্পল দিছো তেখেতে কৈছিলে যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি আগতে আছিলে 32%.67 দৰিদ্ৰ সীমাৰেখাৰ যিটো হেৰি আৰু এতিয়া হেনো 14%.7 হৈছে লগে লগে অখিল গগৈয়ে ক'লে যে নীতি আয়োগৰ তথ্য মতে এইটো আমাৰ তথ্য নহয় এইটো অখিল গগৈৰ তথ্য নহয় তেখেতৰ মতে যে অসমৰ স্থান একদম তলৰ পৰা 6 নম্বৰত গতিকে তেখেতে কথাৰ ফুলজাৰি দি কিছুমান ষ্টেটিষ্টিক্স দি সম্পূৰ্ণ এটা উলটা এটা ফিগাৰ দেখুৱাবলৈ চেষ্টা কৰিছে তাৰপিছত তেওঁ কি কৈছে যে আদানী আম্বানী নাহিলে হস্পিটেল ৰাস্তা ক'ৰ পৰা হ'ব তাৰমানে আদানী আম্বানীৰ ওপৰতে চৰকাৰ চলিছে নেকি তেতিয়াহ'লে মোৰ এটা পৰামৰ্শ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে যে আপুনি এটা কাম কৰক আদানী আম্বানীকতো খিলঞ্জীয়াৰ গোটেই মাটি গতাই দিছে আদানী আম্বানী ৰামদেৱ আৰু কোন আছে হয় কি নহয় আপুনি গোটেই চৰকাৰটোকে আদানী আৰু আম্বানীক লিজত দি দিয়ক 90 বছৰৰ বাবে বাছ অসমৰ ৰাইজ সুখী হ'ব অসমৰ খিলঞ্জীয়াৰ উন্নতি বহুত বেছি হ'ব হয় কি নহয় আৰু এটা কথা চাওক ইণ্ডাষ্ট্ৰিৰ কথা যিটো কোৱা হৈছে মই আপোনাক এটা ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট ৰিপৰ্ট এটা আপোনাক গাই দিছোঁ সামান্য সময় দিব এইটো মোৰ কথা নহয় আসাম গভৰ্ণমেণ্টৰ ঠিক আছে যে অসমত এতিয়ালৈকে 900টা ইণ্ডাষ্ট্ৰি হেৰি হৈছে এষ্টাব্লিছ হৈছে ৰাজ সাহায্য পৰা ইয়াতে টোটাল 77,844 এমপ্লয়মেণ্ট পাইছে ঠিক আছে ইয়াতে খিলঞ্জীয়াৰ স্থান কিমানখিনি জানেনে অনলি 31,132 লোকেল আৰু এই লোকেল কেইটাও চাব মেনেজাৰিয়েল পোষ্টত এটাও নাই কিবা সেই কাপলেট ধোৱা পিয়ন চকীদাৰৰ কাম কৰা সেইটোহে অথচ গভৰ্ণমেণ্টৰ হেৰি মতে গভৰ্ণমেণ্টৰ নিয়ম মতে 80% আপোনাৰ খিলঞ্জীয়া হ'ব লাগিছিলে ৰাজ সাহায্য পোৱা এই সব ইণ্ডাষ্ট্ৰি তেওঁলোকে কি সুবিধা পায় জানেনে 33% সাবসিডি পায় জিএসটি 15 বছৰৰ কাৰণে ফ্ৰী পায় ইলেক্ট্ৰিচিটি 50% তেওঁলোকে ফ্ৰী পায় তাৰপিছত 15 লাখ টকা ওয়ার্কিং ক্যাপিটাল পায় এইখিনি আমাৰ পইচা ট্যাক্স পেয়াৰৰ পইচা কিন্তু ট্যাক্স পেয়াৰৰ পইচা দি তেওঁলোকে ইণ্ডাষ্ট্ৰি বনাই পিনে গোটেই অনা অসমীয়াক চাকৰি দিয়া হৈছে এইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল সিনাৰিও তেওঁ এতিয়া সেমি কণ্ডাক্টৰৰ কথা কৈ আছে আৰু বহুত কিবা কিবি কৈ আছে এতিয়া সেমি কণ্ডাক্টৰত আপুনি ভাবি চাওক কেইজন অসমীয়া স্থান পাব হয় কি নহয় সেমি কণ্ডাক্টৰৰ কথা কৈছে আৰু তেওঁ যিসব কথা কৈছে যে ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি অমুকে তমুকে শুনক ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি এনে তৈয়াৰ নহয় এই চৰকাৰৰ দিনত শিক্ষা বিভাগটো হৈছে এটা স্কুল বন্ধ কৰা বিভাগ হয় কি নহয় এই চৰকাৰৰ দিনত ইউনিফৰ্ম এজোৰ দিব নোৱাৰে এই চৰকাৰে ৰমেশ বেগু সাহেবে নিজেই কৈছে এই চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি বনোৱাৰ কথা এই কথা আৰু কত কি হয় কি নহয় তাৰপিছত এই চৰকাৰৰ দিনত আপোনাৰ 2000 হেৰিলৈকে 21 পৰা 2026 লৈকে অৰ্থাৎ মাত্ৰ 4 বছৰৰ 8,16,479টা শিক্ষাৰ্থী স্কুল এৰিছে ড্ৰপ আউট হৈছে এই স্কুলৰ এই চৰকাৰৰ দিনত আকৌ আমাৰ বহুবল কি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কি লাজ আছে নে নাই মই নাজানো তেখেতে কৈছে কি যে আমি 81,000 নিযুক্তি দিছো স্কুলত আৰে আপোনালোকে 81,000 নিযুক্তি দিছে কিন্তু ভ্যাকেন্সি কিমান হৈ আছে এজন শিক্ষকে গোটেইকেইটা সাবজেক্ট পঢ়াব লাগে গোটেইকেইটা ক্লাছ চলাব লাগে দিস ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি অথচ এই সব কাৰবাৰ কৰি ফুৰিছে বাদ বাকি নকলোৱে যেনিবা বাদ বাকি নকলোৱে আৰু এটা কথা তেওঁ যি ধৰণে মানে কথাবোৰ কৈছে এইটো এজন ডেমোক্ৰেটিক্যালি ইলেক্টেড চৰকাৰৰ হেড হিচাপে কৈছে এটা কনস্টিটিউশনাল পোষ্টত থকা মানুহে কৈছে না এজন ডিক্টেটৰে কৈছে আজি যিভাৱে কৈছে তেওঁৰ কথা মতে কাৰো কোনো প্ৰশ্ন নচলিব কোনো প্ৰতিবাদ নচলিব কোনো প্ৰতিৰোধ নচলিব আৰু এইটো চলি আছে
হয় কি নহয় কবিতা লিখাৰ কাৰণে বৰখাচি বুঢ়াগোহাঁইক জেলত থোৱা হ'ল গান গোৱাৰ কাৰণে জহিৰুল ইছলামক জেলত থোৱা হ'ল হয় কি নহয় ইয়াতে ছবি অঁকাৰ কাৰণে জেলত থোৱা হ'ল তেখেতে আকৌ কৈছে যে অমুকৰ ছবি আঁকিলে তমুকৰ ছবি আঁকিলে NSAত ভৰাই দিম আৰু NSAতটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰাব লাগে কিয়নো তেওঁ অন কেমেৰা কৈছে যদি বিপ্লৱীৰ ছবি আঁকিব লাগে পৰেশ বৰুৱাৰ ছবি আঁকক ঠিক আছে। আৰে পৰেশ বৰুৱাটো এজন ভাৰতৰ ঠিক আছে, জগন ডাঙৰীয়া। ভাৰত বিৰোধী শক্তি হয় কি নহয় NSAটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে লগাব লাগে ঠিক আছে মই আহিম আকৌ আপোনাৰ ওচৰলৈ প্ৰাঞ্জল কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আটাইকেইজন অতিথিৰ কথাখিনি শুনিলে মাছুদ আখতাৰ জামানেও কথাখিনি কৈছে যি ধৰণে কিছু পূৰ্বে আকাশ দলে ডাঙৰীয়াও কৈছে যে মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈছে বাজেটত ইয়াৰ বাস্তৱ ৰূপৰেখা দেখিবলৈ পোৱা নাই আৰু এই কথাবিলাক কেৱল মৌখিক ফুলঝাৰিহে হ'ব বাস্তৱ নহ'ব হয় ইতিমধ্যে মই উপৰোক্ত গোটেইকেইজন বক্তাৰ কথা শুনিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত যি ধৰণে কথা কৈছিলে যে বিৰোধীয়ে সঁচাকৈ অসমৰ উন্নয়ন নিবিচাৰে এই কথাখিনি আমাৰ উপৰোক্ত বক্তাসকলৰ কথাত স্পষ্টভাৱে আচলতে প্ৰকাশ পাইছে মই সৰু এটা উদাহৰণেৰে মই আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোক সকলোৱে জানে যে গুৱাহাটীৰ শিলসাকু বিলখন প্ৰায় 60 বৰ্গ কিলোমিটাৰ এৰিয়া জুৰি এই বিলখনৰ আগতে বিস্তৃতি আছিলে বৰ্তমান এই বিলখন এতিয়া সংকুচিত হৈ আহি প্ৰায় 12-14 বৰ্গ কিলোমিটাৰ মানুহে এতিয়া বিলখন ৰৈছেগৈ গতিকে এই যিখন বিল এই বিলখনত উচ্ছেদ চলিছিলে গতিকে এই বিলখনত উচ্ছেদ চলাৰ ফলত এই বিলখনৰ উচ্ছেদ যেতিয়া কৰিছিলে গতিকে কোনটো সংগঠন আচলতে আগবাঢ়ি আহিছিলে সকলোৱে জানে যিটো সংগঠন আগবাঢ়ি আহিছিলে গতিকে সেই সংগঠনটো কি কৰিলে শিলসাকুৰ যিখিনি উচ্ছেদিত মানুহ আছিলে সেই উচ্ছেদিত মানুহখিনি কি কৰিলে তেওঁলোকৰ আচলতে উচ্চতাই দিলে চৰকাৰৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে কিন্তু এতিয়া য'ত আপোনাৰ আপুনি শুনিলে এতিয়াও থিয় হৈ আছে আপুনি ক'ব তেখেতৰ উত্তৰটো আমি শুনি লওঁ তেখেতে কি ক'ব বিচাৰিছে আমি শুনি লওঁ ওৱান সাইডকে ৰাইজৰ মাজলৈ গুচি যাব আপুনি ক'ব তেখেতৰ উত্তৰটো শুনি লওঁ আমি কওক প্ৰাঞ্জল গতিকে এতিয়া আকৌ চাব সেই একেখিনি মানুহে কেৱল আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আজি আকাশ দলে ডাঙৰীয়া আছে কিন্তু শিলসাকুৰ বিৰোধিতা কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা নাছিলে উচ্ছেদৰ বিৰোধিতা আন বহু মানুহে কৰিছিলে এতিয়া আপোনালোকে চাব যে আজি যিদৰে গুৱাহাটীৰ মানুহে মানে গুৱাহাটীৰ মানুহৰ আজি হয় কৃত্ৰিম বানপানী জলাকলা খাইছে তাৰ বিভিন্ন ধৰণৰ কাৰণ আছে কিন্তু তাৰ যি অন্যতম এটা আমি কাৰণ দেখা পাওঁ যে মেঘালয় পাহাৰৰ যিবোৰ আচলতে ৰিভয় ডিষ্ট্ৰিক্টত যিখিনি বৰষুণ হয় এই মেঘালয় পাহাৰৰ যিখিনি পানী আহি শিলসাকুৰ বিলত পৰে গতিকে এই শিলসাকুৰ বিলত পৰাৰ ফলত কি হয় শিলসাকুৰ বিলত পানীখিনি নোহোৱাই থাকে গতিকে যেতিয়া সেই বিলখনত উচ্ছেদ তেওঁলোকে আচলতে বিৰোধিতা কৰিছিলে এই একেখিনি মানুহে কিন্তু এতিয়া পুনৰ কি কৰিছে তেওঁলোকে এই কৃত্ৰিম বানপানী তেওঁলোকে এতিয়া বিৰোধিতা কৰি আছে কিন্তু সকলোৱে জানি আচৰিত হ'ব যে শিলসাকুৰ বিলৰ উচ্ছেদিতসকলক ৰিভেলেশ্যনৰ কাৰণে তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে এইখন চৰকাৰে 300 কোটি টকা খৰচ কৰিবলগীয়া হৈছে গতিকে যি 300 কোটি টকীয়া হয়তো গুৱাহাটীৰ ফ্লাড মিটিগেশ্যন বা বান নিয়ন্ত্ৰণৰ কাৰণে খৰচ কৰিব লাগিছিলে এই 300 কোটি টকা খৰচ কৰিব লগা হ'ল অতিৰিক্তভাৱে এই 300 কোটি টকা খৰচ কৰিবলগীয়া হ'ল তেওঁলোকে শিলসাকুৰ বিলত যি অবৈধভাৱে যিবোৰ শিলসাকুৰ বিলত থকা মানুহৰ তেওঁলোকৰ পৰিয়ালৰ চাকৰি আছে 3তলা বিল্ডিং 2তলা বিল্ডিং আনকি তেওঁলোকৰ যাৰ ডাঙৰ ডাঙৰ চাকৰি কৰে প্ৰফেচাৰ চাকৰি কৰে মানুহক হিমন্ত বিশ্ব শৰ্মাই তাতে আপোনাৰ সংস্থাপন দিছিলে মই কম এতিয়া শিলসাকুৰ বিলত যিবিলাক মানুহ আছিলে এই কথাটো ক'বলৈ মোক ক'বলৈ দিছে মই ক'বই লাগিব এতিয়া আপোনাৰ শিলসাকুৰ বিলত যিটো উচ্ছেদ অভিযান চলিলে সেই সময়ত কোৱা হ'ল মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যে বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত শিলসাকুৰ এভিকশ্যন কৰা হৈছে আমি বিৰোধিতা মূল কথাটো আছিলে তাত কেৱল বাছি আমাৰ খিলঞ্জীয়া মানুহ উচ্ছেদ কৰা হৈছিলে আৰু কৰ্পৰেট হাউচ বিলাকৰ যিবিলাক ডাঙৰ বিল্ডিং সেই আমাৰ খিলঞ্জীয়া মানুহ য'ত আছিলে তাত লগত লাগি থকা সেই কৰ্পৰেট হাউচ বিলাকৰ আপোনাৰ বিল্ডিং তেওঁলোকে কেতিয়াও আপোনাৰ নাভাঙিলে আজিও আপোনাৰ ডাঙৰ বিল্ডিং বিলাক আছে মই উদাহৰণ দিছিলো যে আইডিয়েল হিল ভিউ পানীৰ মাজত কেনেকৈ থাকিব পাৰে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছো সেইটো বেছিক প্ৰশ্ন আৰু আপোনাৰ তেওঁ যি 300 কোটিৰ কথা কৈছে 300 কোটিতকৈ বেছি টকা আপোনাৰ তাত মানুহবিলাক ঘৰ ভাঙি দিয়া হ'ল সেই আপোনাৰ যিমান 1203টা পৰিয়াল সেই 3টা পৰিয়ালৰ সেই 1203টা পৰিয়ালে তাত যে আপোনাৰ আছিলে সেই সময়ছোৱাত বিজেপিৰ ফালৰ পৰা ৰাস্তা এটা নিৰ্মাণ কৰি দিয়া হৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে নিৰ্মাণ কৰি দিছে সেই ৰাস্তা উদগনি দিব প্ৰথমতে তোমালোকে ইয়াত থকা মাটি দিম বুলি ক'ব প্ৰতিশ্ৰুতি দিব তাৰ পাছত উচ্ছেদ কৰি পেলাব চৰকাৰ টকা খৰচ কৰি তাৰ ৰাস্তা বনাই দিব তাৰ পাছত এতিয়া আকৌ উচ্ছেদ কৰাৰ সময়ত টকাখিনি যে আপোনাৰ কম্পেনচেশ্যনৰ নামত দিছে সেইটো অযথাকে দিয়া বুলি ক'লে সেইটো আমি মানি ল'ম নেকি সেই কথাও আছে নহয় ঠিক আছে মই এটা বিৰতি ল'ম প্ৰাঞ্জল মই এটা বিৰতি লৈ আপোনাৰ পৰা উত্তৰটো ল'ম এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত হৈছিল তাৰ পাছত মুখ্যমন্ত্ৰীয়ে আজি আলোচনাত যি 1 ঘণ্টা 45 মিনিটৰ ভাষণ ৰাখিলে তাত কেইবাটাও দিশ তেওঁ অনুকুৱাইছিল এই বিষয়টোত আলোচনা কৰি আছোঁ বিজেপিৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতাই তেওঁ যুক্তি প্ৰদৰ্শন কৰি আছিল পুনৰ আহিছোঁ প্ৰাঞ্জল কলিতা আপোনাৰ ওচৰলৈ হয় মই শিলসাকুৰ বিলৰ কথা কৈছিলোঁ আকাশ দলে ডাঙৰীয়াই নিজে কৈছে যে শিলসাকুৰ বিলত 1200 পৰিয়াল আছে কিন্তু আমি যদি দেখা পাওঁ যে যিখন উচ্ছেদ চলিছিল বা তাৰ পিছত যিখিনি আন্দোলন তাত যদি আন্দোলনৰ যদি আপোনাৰ ছবি দেখা যায় তাত আপোনাৰ দেখা পাব যে খুব বেছি 20-30 জন মানুহে তাত গৈ আন্দোলন কৰি আছে গতিকে 1200 পৰিয়াল যদি তাত আছিলে গতিকে 1200 পৰিয়ালটো এটা পৰিয়াল যদি আমি 3জন কৰি ধৰো 3700 মানুহ
মানুহখিনি আন্দোলন কৰিবলৈ আহিছে নেকি কাৰণ তেওঁলোকে মানি লৈছে যে হয় আমি ইয়াত অবৈধভাৱে বেদখল কৰি আছো আৰু যদি আমি চাবলৈ যাওঁ যে শিলখাকুত পোনপ্ৰথমে প্ৰায় 120 ঘৰমান মানুহ আছিলে গতিকে 120 ঘৰ মানুহ গৈ কেনেকৈ 1200 মানুহ হৈ গ'ল যে গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড যি এক্ট আছে বা সেই এক্ট মতে যে 2008 চনত সেই এক্ট আহিছিলে তৰুণ গগৈ চৰকাৰৰ দিনত গতিকে সেই এক্ট মতে যে গুৱাহাটী 2008 চনৰ পিছত যিকোনো ৱাটাৰ বডিজত থকা বা ফৰেষ্টত থকা কোনো মানুহে মাটি পট্টা পাব নোৱাৰে গতিকে এতিয়া যদি আপুনি শিলখাকু বিলত যিকোনো মানুহক গৈ সোধে যে আপোনালোক কেতিয়াবা ইয়াতে আছে তেওঁলোকে ক'ব যে 2008 চনৰ আগৰ পৰা আমি আছো গতিকে 2008 চনত অসমত বিজেপি চৰকাৰ আছিলে নেকি 2008 চনত বিজেপি চৰকাৰ সেইখিনি মানুহক তাত সংস্থাপন দিছিলে নেকি গতিকে 2008 চনতো গুৱাহাটীত শিলখাকুতটো কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰ সেই মানুহখিনি তাত সংস্থাপন পাইছিলে গতিকে তেওঁলোকে গৈ এতিয়া চৰকাৰী মাটি তেওঁলোকে বেদখল কৰিব আৰু তেওঁলোকক বেদখল কৰাৰ বাবে এতিয়া চৰকাৰে 300 কোটি টকা খৰচ কৰিব গতিকে এই 300 এক মিনিট ডাঙৰীয়া এই 300 কোটি টকা যদি আৰে আপুনি শুনি লওকচোন সেইটো কেলে মিছা কথা শুনি লওক আপুনি শুনি লওক আৰু আপোনালোকৰ দিবই নোৱাৰো ডকুমেণ্টছ কৈ দিম ডকুমেণ্ট শুনি লওক শুনি লওক আপুনি শুনি লওক হিমন্ত বিশ্ব শৰ্মা তেওঁ আপুনি হিমন্ত বিশ্ব শৰ্মা দেৱৰে হিটলাৰ বুলি কয় আৰু আপুনি আমাৰ কথা শুনিব নিবিচাৰে বিজেপিৰ দিনত আমাৰ কথা শুনিব নিবিচাৰে আপুনি বিজেপি চৰকাৰক কয় আমি প্ৰাঞ্জল কথাখিনি শুনি লওঁ কথা ক'ব নিদিয়ে শুনি লওঁ আপুনি কৈ ডাঙৰটো হিটলাৰ নাই ঠিক আছে তেখেতৰ কথাখিনি কথা শুনি ক'ব লওঁ নিদিয়ে আপোনালোকে বিজেপি চৰকাৰক কয় যে বিজেপি চৰকাৰে কথা ক'ব নিদিয়ে আপুনি চোন কথা ক'ব দিয়া নাই এতিয়া বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি গতিকে আপোনাৰ যেতিয়া পাল আহিব ক'ব আপুনি যেতিয়া পাল আহিব ক'ব মিছা কথাটো ক'লে অলপ গতিকে এই যিবোৰ কথা গতিকে যি 300 কোটি টকাৰে হয়তো গুৱাহাটীৰ বান সমস্যা সমাধান কৰিব পাৰিলে হয় সেই 300 কোটি টকা কি হৈছে যিখিনি মানুহে অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকক ৰিভলিউচন কৰাৰ কাৰণে খৰচ কৰিব লগা হৈছে এক নম্বৰ কথা আনকি এই গুৱাহাটীৰ এনেকুৱা কিছুমান মানুহ আছে যাৰ আচলতে শলাগ ল'ব লাগিব এতিয়া জুৰিবাৰ আগতে আপোনাৰ আমাৰ ইয়াৰ পৰা কিছু দূৰ আগত খানাপাৰা ওচৰত আগতে পানী হৈছিলে যিখিনি আপোনাৰ বালুঘাট বুলি কয় কিন্তু তাৰ ওচৰত কি হ'ল তাৰ ওচৰত যিখিনি মানুহ আছিলে সেই মানুহখিনিয়ে কি কৰে তেওঁলোকে সদিচ্ছাৰে তেওঁলোকে নিজৰ 4 ফুট মাটি তেওঁলোকে এৰি দিলে ফলত এটা তাত ডাঙৰ নালা নিৰ্মাণ কৰা হ'ল ফলত তাৰ এতিয়া পানীটো নোহোৱা হৈ পৰিলে গতিকে তেনেকুৱা ধৰণৰ মানুহ গুৱাহাটীত আছে কিন্তু এই মানুহখিনিক যিখিনি মানুহে আচলতে চৰকাৰৰ লগত ভালকৈ থাকিব বিচাৰে চৰকাৰক সহযোগ কৰিব বিচাৰে এই মানুহখিনিক কিন্তু আমাৰ যিসমূহ বামপন্থীয় যিসমূহ সংগঠন আছে এই বামপন্থীয় সংগঠনসমূহে কি কৰিছে তেওঁলোকক বিপথে পৰিচালনা কৰা আমি দেখা পাইছো আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি আছে গতিকে আমি আজি যিবোৰ অসমত আন্দোলন হৈছে এই আন্দোলনসমূহত পূৰ্বৰ দৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ইনভলভ নাই তাত কিছুমান বামপন্থীয় সংগঠন তাত ইনভলভ হৈছে কিন্তু এনেকুৱা লাগিল আজি মুখ্যমন্ত্ৰীৰ কথাত যেন অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতিক উদ্দেশ্যে বহুখিনি কথা মই সেই কথাটোলৈ আহিছো চাব এতিয়া এটা কথা মন কৰিব যে আজিৰ পৰা কিছু বছৰ পূৰ্বে 2015 চনত কাজিৰঙাত উচ্ছেদ কৰা হৈছিলে কাজিৰঙাত আচলতে বেদখল কৰা এছাম আচলতে সংখ্যালঘু মানুহক যাক আমি মিয়া বুলি কওঁ সেই মানুহক উচ্ছেদ কৰা হৈছিলে গতিকে অসমৰ খিলঞ্জীয়া কোন যে কাজিৰঙাৰ পৰা মিয়া মানুহক উচ্ছেদ কৰাৰ সময়তো সেইখিনি খিলঞ্জীয়া বুলি কয় অখিল গগৈ ডাঙৰীয়া সন্মুখত থিয় হৈ গুলি খাব অসমৰ খিলঞ্জীয়া মানুহ কোনখিনি আজি য'ত ধুবুৰীত এক মিনিট শুনি লওক বাংলাদেশী বুলি প্ৰচাৰ পঞ্চায়ত টকা হোটেল তাত নিৰ্মাণ কৰিব বিচৰা হৈছে কিন্তু এই যিটো আন্দোলন এই আন্দোলনৰ অন্তৰালৰ আপোনাৰ কাৰণবোৰ যদি চাই তাত দেখা পাব আজি এক নতুন তাৰ পৰা বিষয় আচলতে আহিছে যে প্ৰতি বিঘাই আমাক 1 কোটি টকাকৈ লাগিব কোনোবাই কৈছে যে প্ৰতি বিঘাই আমাক 40-50 লাখ টকা লাগিব কোনোবাই কৈছে যে প্ৰতি বিঘাই আমাক 1.5 কোটি মানে 1.5 কোটি টকাকৈ লাগিব গতিকে এই যিটো আন্দোলন গতিকে এই আন্দোলনটো য'ত তেওঁলোকে আচলতে ফেচবুকতে হওক বা সামাজিক মাধ্যমত তেওঁলোকে দেখাব বিচাৰে যে এই আন্দোলনটোৰ ফলত যে কাজিৰঙাত যিসমূহ এনিমেল কৰিডৰ আছে এনিমেল কৰিডৰসমূহ প্ৰভাৱিত হ'ব কিন্তু তাৰ অন্তৰালত আচলতে এই কথাবোৰে সোমাই আছে যে তাত মাটিৰ দাম কোনে কিমান পাব অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে এই কথাটো বুজালে নেকি যে সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে যিহেতু ক'লে যে মাটি দিব বিচাৰিছিল ৰাইজ সাজু আছিল গতিকে এই মানুহখিনিয়ে গৈ যি আচলতে আজি এই আন্দোলনৰ লগত জড়িত চাব আজি প্ৰণৱ দলে বা আজি যি আদিত্য ৰাৱত তেওঁলোক আচলতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক জেল হাজতলৈ পঠোৱা হৈছে কিন্তু আন্দোলন কৰাৰ বাবে তেওঁলোকক পঠোৱা হোৱা নাই তেওঁলোকৰ ওপৰত যিবোৰ ছেকশ্যন লগোৱা আছে তেওঁলোকে ৰাইট সৃষ্টি কৰিব বিচাৰিছে মানে উচতনিমূলক গতিকে তেনেকুৱা ধৰণৰ কাৰবাৰৰ কাৰণেহে তেওঁলোকক আচলতে জেললৈ প্ৰেক্ষেপ কৰা হৈছে আন এটা কথা ক'বলৈ যায় আজি চাব আজি মানুহে আমাৰ অসমৰ মানুহে বা আমাৰ অসমৰ বিৰোধীয়ে কৈ আছে যিসমূহ আমাৰ ইণ্ডাষ্ট্ৰী আহিব যি আমাৰ ছেমি কণ্ডাক্টৰে হওক বা যিসমূহ ইণ্ডাষ্ট্ৰী আহিব তাত
আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে গৈ তাত যে এটা পিয়ন চকীদাৰৰ কাম কৰিব অসমৰ ল'ৰা ছোৱালীক আপোনালোকে এনেকুৱা পৰ্যায়লৈ লৈ গৈছে যে অসমৰ ল'ৰা ছোৱালী তাত চাকৰি কৰাৰ যোগ্যতা কেৱল পিয়ন চকীদাৰ কিন্তু সেই একেখিনি মানুহে তেওঁলোকে প্ৰতিবাদ নকৰে যে অসমত ছেমি কণ্ডাক্টৰ আনিব পৰা কোৰ্চ আপোনালোকে অসমৰ বিদ্যালয় বিদ্যালয়সমূহত আপোনালোকে অন্তৰ্ভুক্ত কৰক কৰিছে কোনোবা আজি অসমৰ যিসমূহ বামপন্থী যিবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকে কি কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত ৰাজনীতি কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব বিচাৰিলে তেওঁ আচলতে খেদাৰ ব্যৱস্থা কৰিলে এনেকুৱা ধৰণৰ বক্তব্য বিধানসভাৰ মজিয়াত কোনোবা এটা সংগঠনে দিলে নেকি আৰু এটা কথা ক'বলৈ এতিয়া গতিকে আজি তেওঁলোকৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যি 5 বছৰ তেওঁ বিধায়ক হৈ থাকিলে তেওঁ শিৱসাগৰ এখন কথা দেখুৱাই দিয়ক যে তেওঁৰ উদ্যোগত যে বছৰত 3 বছৰ 3বাৰকৈ খেতি কৰিব পৰা হৈছে তেওঁৰ উদ্যোগত শিৱসাগৰত হোৱা এটা উদ্যোগ দেখাই দিয়ক তেওঁৰ উদ্যোগত শিৱসাগৰত বুজিলো এটা উদ্যোগ দেখাই দিয়ক শিৱসাগৰত কিন্তু পৰ্যটন উদ্যোগটো আপোনাৰ কোনটো কৰিছে পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত আমি ৰংঘৰ প্ৰকল্পৰ ক্ষেত্ৰত আমি দেখিছো ৰংঘৰ প্ৰকল্প দেখিছো আমি দেখিছো সাংঘাতিক ধৰণে শিৱসাগৰত আমি লক্ষ্য কৰিছো যে আমি যমুনা চাফা কৰি থকা আমি দেখিছো আপোনাৰ আৰু সদনৰ আৰু শিৱসাগৰ নগৰ প্ৰথম দিনাখনে অখিল গগৈ ডাঙৰীয়া কি প্ৰতিবাদ কৰিছে মই আলোচনালৈ আগবাঢ়ো মই আকৌ এবাৰ মই সম্বিত শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ মুখ্যমন্ত্ৰী আজি যেতিয়া বহুখিনি কথা কৈছিলে তাত বিৰোধীক লৈ কেইবাটাও কথা কৈছিল মই কথাকেইটা আকৌ এবাৰ মই আপোনাক মনত পেলাই দিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে এই ধৰণে কৈছে যে বিৰোধীয়ে প্ৰশ্ন কৰাৰ আগতে এই চৰকাৰখনে সদনত উত্তৰ দিয়ে চৰকাৰক সমালোচনা কৰাৰ কোনো এতিয়া থল বিৰোধীৰ হাতত নাই অৰ্থাৎ চৰকাৰখন ইমানেই ইতিবাচক দিশত আছে যে বিৰোধী এতিয়া নিমাত হৈ থকাৰ বাহিৰে বেলেগ উপায় নাই নাই চাওক নাই এই বিৰোধী প্ৰতিবাদ বিৰোধ কৰা চৰকাৰৰ সমালোচনা কৰা বিৰোধ কৰা বা প্ৰতিবাদ কৰা বা নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰা সেইটো সংবিধান প্ৰদত্ত এটা কি কয় সংবিধানে দিয়া এটা অধিকাৰ এতিয়া কথাটো হ'ল সেই অধিকাৰটোক এই চৰকাৰখনে বিজেপি চৰকাৰখনে কেন্দ্ৰত থকা চৰকাৰ বা অসমত থকা চৰকাৰখনে কি ধৰণে মষিমূৰ কৰিব খুজিছে তাৰ উদাহৰণ বহুত এতিয়া আপুনি চাওক যে মই আপোনাক যদি নেশ্যনেল লেভেলৰ পৰা কওঁ গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা কওঁ যে ফাৰ্মাৰ্ছৰ আন্দোলন 3টা কলা আইনৰ বিপক্ষে যি খেতিয়কবিলাকে প্ৰায় 22 মাহ ধৰি পেলাই দিল্লীৰ বৰ্ডাৰত ৰাজধানী বৰ্ডাৰত বহিলে 700-750ৰ ওপৰত তাত সেইখিনি সময়ত বিভিন্ন ধৰণে তেওঁলোকৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল তাৰপিছত কলা আইনটো উঠাই ল'লে চাওক কেইটামান কলা আইন উঠাবলৈ 22 মাহ আৰু 750 মানুহ এতিয়াও আপুনি চাওক সেই কক্ৰোচ জনতা পাৰ্টীৰ সোনম ৱাংচুকৰ নিচিনা এজন শিক্ষিত কি কয় বৈজ্ঞানিক এজন তেওঁৰ বহুত অৱদান আছে ডিফেন্সতো আমাৰ ৰক্ষা বিভাগতো বহু অৱদান তেওঁৰ আছে সেই তেনেকুৱা এজন মানুহে আজি 16 দিন ধৰি পেলাই 18 দিন হ'ল আজি 18 দিন ধৰি পেলাই তেওঁ তাত অন্নখণ্ডত আৰু তেওঁৰ খা খবৰ কৰিবলৈ বা সেই আন্দোলনটোনো কিয় হৈছে চাওক পৰীক্ষাত পতাত গাফিলতিটো চৰকাৰৰ ষ্টুডেণ্টে বিচাৰিছে পাৰ্টিটোৱে বিচাৰিছে যে কি কয় শিক্ষামন্ত্ৰীজনে ৰেজিগনেশ্যন দিয়ক ৰেছপন্সিবিলিটি লওক সেইটো কি ডাঙৰ কথা তেনেকুৱা বহু উদাহৰণ আছে যে আমাৰ মন্ত্ৰীবিলাকে কেন্দ্ৰীয় মন্ত্ৰীবিলাকে লাল বাহাদুৰ শাস্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্ত্ৰীয়ে বিভিন্ন সময়ত নিজৰ দায়িত্ব স্বীকাৰ কৰি লৈ পেলাই কি কয় ৰেজিগনেশ্যন দিছে এতিয়া কথা হ'ল প্ৰতিবাদৰ কথা যদি আপুনি চাই বা এই চৰকাৰৰ সমালোচনাৰ কথা যদি আপোনালোকে চাই দেখিব যে এই যে ভীমে কোৰেগাঁও কেছটো 2019ৰ ভীমে কোৰেগাঁও কেছত প্ৰায় 22জনমান শিক্ষিত মানুহ হওক যাৰ বিশেষ অৱদান আছে গোটেই সমাজখনত তাত এনেকুৱা ব্যক্তিও আছিল যে কি কয় আপোনাৰ IIT পাছ কৰি পেলাই আমেৰিকাত ছেটেলড আৰু কি কয় আপোনাৰ আমেৰিকান চিটিজেনশ্বিপ আছিল এৰি থৈ আহি একেবাৰে আদিবাসীৰ সমাজত কাম কৰি থকা মানুহ তেওঁলোকৰ ওপৰত অভিযোগটো কি যে তেওঁলোকে প্ৰধানমন্ত্ৰীক কি কয় আপোনাৰ হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল তাত এই আজি যে ক'লে মাওবাদী চিন্তাধাৰাৰ কথা মুখ্যমন্ত্ৰীয়ে তাত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে আৰবান নক্সল আপুনি চাব দেই পিছলৈ গৈ মুখ্যমন্ত্ৰী আজি মাওবাদী বুলি শব্দটো কোৱা নাছিল তাত আকৌ সেইটো ব্যৱহাৰ কৰা হৈছে আৰবান নক্সল এতিয়া চাব এই কথাবিলাক আপুনি চাব যে মিডিয়াৰ ওপৰতো সংবাদ মাধ্যমৰ ওপৰতো আপুনি নিউজ ক্লিকৰ কথাটো আমি চবেই জানো আপোনাৰ মিডিয়া ওৱানৰ কথাটো কেৰালাৰ যিটো মিডিয়া ওৱানক ৰাতাৰাতি বেন কৰা হ'ল পিছত সুপ্ৰিম কোৰ্টে সেইটোক কি কয় কেন্দ্ৰীয় চৰকাৰক ধমক দিছে যে আপোনালোকে কিহৰ আধাৰত এই মিডিয়াটোক বেন কৰিছিল মিডিয়া ওৱানক সেইটোক ৰিলিজ কৰিবলগীয়া হ'ল NDTV-টো প্ৰণয় ৰয়ৰ NDTV-ৰ কথা কৈছোঁ প্ৰণয় ৰয় আছিল আজি আদানীৰ কি ধৰণে NDTV-টোক আদানীয়ে কুক্ষিগত কৰিলে তাই এইবিলাক কথা আপুনি চাব যে আমি দেখিছোঁ যে মানে দেশৰ সন্মানীয় ৰেছলাৰ মহিলাসকলে
তেওঁলোকে প্ৰতিবাদত বহিছিল দিল্লীত হয়। কি ধৰণে তেওঁলোকক ব্যৱহাৰ কৰা হ'ল, কি ধৰণে তেওঁলোকক জোতাৰে গুৰিওৱা হ'ল, কি ধৰণে তেওঁলোকে বিচৰা দাবীটো কি কয় মানি লোৱা নহ'ল, কি কাৰণে যে বিজেপিৰ এজন কি কয় আপোনাৰ সাংসদ ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি ব্ৰিজভূষণ চৰণ সিং। গতিকে এইখন চৰকাৰে প্ৰতিবাদ আৰু দাবী আজি নিবনুৱাবিলাকে দাবী কৰি আছে প্ৰত্যেকটো পেপাৰ লিকৰ পিছত বিভিন্ন ঠাইত প্ৰতিবাদ হৈছে, কি ধৰণে ব্যৱহাৰ কৰা হৈছে সেই নিবনুৱাবিলাক। গতিকে এই গোটেই মানে এইখন চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে হওক, এই চৰকাৰৰ আপোনাৰ এটা মানসিকতা হৈছে যে যিকোনো ধৰণৰ বিৰোধী, আমাৰ অসমতো আপুনি চাওক না কি ধৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিদিন নিচিনা গোষ্ঠীৰ কথা কয়, কি ধৰণে কি কয় DY 365ৰ বিপক্ষে কথা কয়, এইবিলাক উদাহৰণটো আছে। ঠিক আছে, মই আকৌ এটা বিৰতি ল'ম। যুক্তি সকলোৱে দিছে, প্ৰাঞ্জল কলিতাও দিছে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। এতিয়াতো কথাটো এনেকুৱা হ'ব যে মানুহে শেষত কি ভাবিব যে চৰকাৰখন সঁচাকৈ ভাল চিন্তাৰে ইতিবাচক চিন্তাৰে আগবাঢ়িছে নে বাকী যিসকলে যি ধৰণে কথাখিনি কৈছে যে গণতান্ত্ৰিক চিন্তাটো বা গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোক ক'ৰবাত বখিমূৰ কৰিব বিচৰা হৈছে নেকি, আকুৰগো স্থিতিত চৰকাৰ আছে নেকি, কি বুলি ভাবিব সকলোৱে আলোচনা কৰিম। অমিতাভ বৰঠাকুৰ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া কথাখিনি আমি সাধাৰণ ৰাইজে আমি গোটেই কথাখিনি যিখিনি আজি মুখ্যমন্ত্ৰীৰ পৰা দেখিলোঁ, ইয়াৰ পাছত আমি কিদৰে ভাবিম, মানে কি সিদ্ধান্তত উপনীত হ'ম যে চৰকাৰখনৰ দৃষ্টিভংগী যথেষ্ট ইতিবাচক নে ক'ৰবাত এটা আকুৰগো স্থিতিত আছে? মই ঠিক তেনেকৈ ভবা নাই। তেওঁৰ এটা যোগাত্মকভাৱে কথাখিনি কৈ আছে আৰু তেওঁ চেষ্টা কৰিছে অসমখনে এটা পৰ্যায়লৈ লৈ যোৱাত। আৰু এই ক্ষেত্ৰত এটা কথা মই ক'ব লাগিব, বিৰোধী কোনোবা ক্ষেত্ৰত বিফল হৈছে। এতিয়া বিৰোধীয়ে যিবিলাক প্ৰশ্ন উত্থাপন কৰিব লাগিছিল হয়তো তেওঁলোক কিবা ক্ষেত্ৰত বিফল হৈছে, লগতে তেওঁলোকে দলীয়ভাৱে কামবিলাক কথাবিলাক কওঁতেও বিফল হোৱা মই অনুভৱ কৰিছোঁ। আৰু এটা কথা মই এইখিনিতে অনুকূল ক'ব লাগিব, অলপ দিনৰ আগতে আমি শিলসাগৰ কথাখিনি যেতিয়া আলোচনা হৈছিলে, তৰ্ক বিতৰ্ক হৈছিলে, সেই কথাখিনিত লৈ এটা কথা মই ক'ব বিচাৰিছোঁ, যিয়ে চৰকাৰ নাথাকক কিয় এটা জলাশয়ৰ মাজত যেতিয়া কনষ্ট্ৰাকশ্যন কৰিব দিয়া যায় এইটো এটা অপৰাধ, আৰু বিশেষকৈ এনেকুৱা এটা জেগাত ৱেটলেণ্ডত। এতিয়া মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল চৰকাৰী বিষয়া সেই সময়ত তেওঁলোকক এইবিলাক পাৰ্মিশ্যন দিছিলে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা কৰা উচিত, তেওঁলোকক শাস্তি হওক। তেওঁলোক আজি 15 বছৰ 20 বছৰ মানুহ হয়তো মৰি যোৱা নাই, 2 এজন মৰিব পাৰে, সকলো আজিও জীৱিত অৱস্থাত আছে, উঠাই আনক আৰু শাস্তি দিয়ক, কেইবাজন হয়তো ৱৰ্কিঙো থাকিব পাৰে, তেওঁলোকক শাস্তি দিয়ক। আৰু এনেকুৱা এটা এক্সাম্পল ছেট কৰক যাতে ভৱিষ্যতলৈ এনেকুৱা কাম কৰিবলৈ যাতে কোনো অফিচাৰে সাহস নকৰে। এই কামখিনি তেখেতে কৰি দেখাব লাগিব, উন্নতি লাগিব, আমাক ইণ্ডাষ্ট্ৰীও লাগিব, সকলো লাগিব, লগতে এনেকুৱা শাস্তিমূলক ব্যৱস্থা আমাক গ্ৰহণ কৰিব লাগিব যিবিলাকৰ দ্বাৰা অসমখন সৎ পথত বা সূচিত পথত ডাইৰেকশ্যনত গতি কৰিব। এই কাম অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে, তেওঁ কৰি দেখাব লাগিব। কাৰণ জিঞ্জাৰ নিচিনা হোটেল এখন হিমত চিংকা বিল্ডিঙৰ নদীৰ মাজত হোটেলখন এটা ফ্লেট খাৰা কৰি দিয়াত কিমান ডাঙৰ অপৰাধ হৈছিলে, সংঘটিত হৈছিলে। যোনে চৰকাৰ নাথাকে, যে চৰকাৰ দায়ী হয় আৰু তাত জড়িত থকাসকলক শাস্তি প্ৰদান কৰক। দ্বিতীয়তে মই আৰু এটা কথা মই এইখিনিতে অনুৰোধ কৰিব বিচাৰিছোঁ, মই এখন অসমৰ গুৱাহাটীৰ নাগৰিক হিচাপে খোৱা পানী ব্যৱস্থাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা প্ৰতিশ্ৰুতি আছিল, অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ প্ৰধানমন্ত্ৰীয়ে 14 চনত প্ৰতিশ্ৰুতি দি গৈছিলে, সেই প্ৰতিশ্ৰুতি আজি পাহৰি গ'লে নহ'ব। সেইকাৰণে কৈছে তেওঁলোকে নাই পাহৰা বুলি কৈছে, কিন্তু তেওঁলোকে পাহৰিছে আজিৰ দিনত আমাৰ পানীৰ কাৰণে হাহাকাৰ কৰি আছে গুৱাহাটীবাসী ৰাইজে। অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো এটা কাম অতি সোনকালে অতি মানে এক্সপাৰ্ট যেনেকৈ কৰি যি ব্যৱস্থা কৰিব লাগে কৰক, আৰু অসমৰ গুৱাহাটীবাসী ৰাইজক খোৱাৰ পানী ব্যৱস্থা কৰক। এইটো এটা তেখেতে মানে কি বুলি কওঁ, মানে এটা ইম্পৰ্টেঞ্চ হিচাপে লৈ পেলাই কামখিনি কৰি দিয়ক, বাকীখিনি তেওঁ কাম কৰিব, মই আশাবাদী। আৰু মই নাভাবোঁ তেওঁলোকে এইটো তেওঁ এনেকুৱা যিখিনি কথা কৈছে যে এইটো কাম নহয় যে কিবা কৰিলে তেওঁলোকৰ পানিছমেণ্ট হ'ব বা এনেকুৱা হ'ব, সেইখিনি আইনে বিচাৰ কৰিব। ঠিক আছে, মই ধুবুৰীলৈ গৈছোঁ আকৌ এবাৰ মাছুদ আখতাৰ জামান, যে ক'ৰবাত বিৰোধীৰ স্থিতিটো আৰু অলপ শক্তিশালী হোৱাৰ প্ৰয়োজন আছে, কাৰণ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াত শাসক বিৰোধী উভয় শক্তিশালী হ'ব লাগিব। কিন্তু ক'ৰবাত মুখ্যমন্ত্ৰীয়ে যেন আজি বুজাই দিলে যে বিৰোধী এতিয়া সেই স্থিতি নাই, বিৰোধীয়ে কি কথা সুধিব লাগে কি কথা ক'ব লাগে সেই কথাও নাজানে। চাওক, মূল কথাটো হৈছে মুখ্যমন্ত্ৰী এই কথা ক'বলৈ সাহস এইটো কাৰণেই পাইছে যে বিৰোধী পক্ষক যিসকলে হয়তো বা ৰিপ্ৰেজেণ্ট কৰে, বেচিকেলি দে আৰ ফ্ৰম মিডিল ক্লাছ পিপুল। ঠিক আছে, এওঁলোকক টকাৰ লোভ দেখুৱাই নাইবা চকুৰ গৰম দেখুৱাই পকেটত সোমাই থ'ব পাৰি, কিন্তু তেওঁ যে বাৰ বাৰ কৈ আছে বাওঁপন্থীৰ কথা, তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈছে। আপোনালোকে যদি চাই তেওঁৰ গোটেই লেকচাৰটো, তেওঁ কৈছে যে বাওঁপন্থী চিন্তাধাৰাৰ সৃষ্টি হৈছে, তেওঁলোকে ফিউডেল ষ্টেজত মানুহক ল'ব বিচাৰে, এনাৰ্কি ক্ৰিয়েট কৰিব বিচাৰে। মানে তাৰমানে তেওঁ এইটো বুজাব খোজে নেকি যে মানুহৰ প্ৰশ্ন কৰাৰ প্ৰতিবাদ কৰাৰ অধিকাৰটো নোহোৱা হ'ব, প্ৰশ্ন কৰিব বিচাৰিলে প্ৰতিবাদ কৰিব গ'লে মানুহে পাকিস্তানী হ'ব, নহ'লে দেশ বিৰোধী হ'ব, নহ'লে আৰবান নক্সাল হ'ব, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ কোৱা মতে হেৰি হ'ব, কি কয় আপোনাৰ বাওঁপন্থী হ'ব। তেওঁ আৰু কি কৈছে যে ক্লাছ মানে এনেকুৱা কিছুমান কথা সৃষ্টি কৈ আছে, এনেকুৱা এটা ইমাজিনাৰী চিটুৱেশ্যনৰ সৃষ্টি কৰিছে যে তেওঁ কৈ আছে যে ক্লাছ ৱাৰৰ হেৰি কথা কৈ আছে। তেওঁ হেনো গোটেই মানুহক সমানকে ৰাখিব, আৰু বাওঁপন্থীসকলে বোলে সেইটো নিবিচাৰে, তেওঁ দুখীয়া
বামপন্থীসকলে দুখী আৰু ধনীসকলৰ মাজত কাজিয়া লগাব বিচাৰে ভাই মূল কথাটো হৈছে যে অসমত বামপন্থী নহয় অসমৰ বৰ্তমান চৰকাৰে এটা টোটাল এনাৰ্কিৰ সৃষ্টি কৰিছে ঠিক আছে যিটো এটা অৱস্থাৰ সৃষ্টি কৰিছে এইটো টোটালি পুলিচ ষ্টেট বুলি ক'ব পাৰি মোৰ ওচৰত এটা সুপ্ৰিম কোৰ্টৰ SLP আছে যদি আপোনালোকে দেখিছে জাষ্টিস সূৰ্যকান্তৰ এইটো এটা জাজমেন্ট আছিলে অসমত হোৱা 128 এনকাউন্টাৰৰ বিষয়ে ডিৰেক্ট কৰিছিলে চৰকাৰক জগৰীয়া কৰিছিলে জাষ্টিস সূৰ্যকান্তে ঠিক আছে এই বিষয়টো কোনো টকশ্ব নহয় এতিয়া আপোনালোকে বিচাৰ কৰক যে এনাৰ্কি কোনে কৰিছে গোটেই পুলিচ ষ্টেট আপোনালোকে মনত ৰাখিব হিটলাৰে কিন্তু প্ৰথমে ইহুদীসকলৰ ওপৰত উৎপাত আৰম্ভ কৰা নাছিলে হিটলাৰছ ফাৰ্ষ্ট টাৰ্গেট ৱাজ কমিউনিষ্ট হয় কি নহয় তাৰ পিছতে হিটলাৰৰ আচল হেৰিখিনি বাহিৰ হ'ল হয় কি নহয় কেথলিকসকল প্ৰটেষ্টাণ্টসকল আহিল তাৰ পিছত লাষ্টত ইহুদীসকল আহিল হয় কি নহয় কিন্তু প্ৰথমে কমিউনিষ্টসকলক দমন কৰিবলৈ চেষ্টা কৰিছিলে কাৰণ তেওঁলোকে জানে যে যিসকল বাওঁপন্থী তেওঁলোকক কিন্তু পকেটত সোমাব নোৱাৰি তেওঁলোকক কি কয় চকুৰ গৰম দেখুৱাই কিনে মুখ বন্ধ কৰিব নোৱাৰি চাওক মই বাওঁপন্থী নহয় কিন্তু মই গ্ৰাউণ্ড ৰিয়েলিটিৰ কথা কৈছো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিসকল বামপন্থীৰ কথা কৈছে তেওঁ গৈ পিনে কেৰালাৰ ডেভেলপমেণ্ট চাই আহক কেৰালাৰ যিটো কেৰালাৰ নীতি আয়োগৰ হিচাপত মোৰ সময় কমি আহিছে বা আখতাৰ ডাঙৰ আপোনাৰ কথাখিনি বুজিলোঁ মই আকৌ প্ৰাঞ্জলৰ ওচৰলৈ গৈছোঁ প্ৰাঞ্জল কলিতা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই গোটেই কথা বতৰাখিনি মানুহে যাতে এই কথাখিনি বাজেটত বাৰু ক'লে বহুতে যে বাজেটত সকলো ৰূপৰেখা নাই মুখ্যমন্ত্ৰীয়ে যিখিনি ভাষণ দিলে যিখিনি কথা ক'লে যে সঁচা অৰ্থত যদি মুখ্যমন্ত্ৰী উন্নয়ন বা বিকাশৰ কথা অসমত ভাবিছে যে কিছু সময় পূৰ্বে আকাশ দলে যি ধৰণে কথা কৈছে বাকীকেইজনেও যি ধৰণে কথা কৈছে যে গণতান্ত্ৰিকভাৱে কিছুমান প্ৰক্ৰিয়া থাকিব আন্দোলন প্ৰতিবাদ কৰবাত কৰিব পাৰে গণতান্ত্ৰিক অধিকাৰ থাকিব সঁচা অৰ্থত যে অসমৰ উন্নয়নশীল এখন আত্মনিৰ্ভৰশীল অসম হ'বলৈ গৈ আছে অনাগত দিনকেইটাত মানুহে সেই কথাখিনি কিমান বিশ্বাসত ল'ব আজিৰ মুখ্যমন্ত্ৰীৰ কথাখিনি নে এই যিসকলে ক'লে যে মুখ্যমন্ত্ৰীৰ ইয়াৰ কথাৰ ফুলজাৰিহে সেই ধৰণে মানুহে বিশ্বাসত ল'ব নাই চাওক আমি বিচাৰোঁ যে অসমখন চাওক অকল চৰকাৰৰ সদিচ্ছাৰ ফলত অসমখন উন্নয়ন হ'ব নোৱাৰে অসমৰ প্ৰত্যেকগৰাকী নাগৰিকে চৰকাৰক সহায় কৰিব লাগিব যে আজি যুৱ প্ৰজন্মক যি ধৰণে বিপথে পৰিচালনা কৰিব বিচৰা হয় গতিকে এই বিপথে পৰিচালনা কৰা কাৰবাৰবোৰ অসমৰ যিসমূহ সংগঠন আছে যি সংগঠনে অসমৰ উন্নয়ন নিবিচাৰে তেওঁলোকে এই কাৰবাৰবোৰ বন্ধ কৰিব লাগিব আজি আপুনি এটা সংগঠন দেখুৱাই দিয়ক যিয়ে এডল যুৱচাম লৈ গৈ কোনোবা ডিষ্ট্ৰিক্টৰ এটা মীন কাৰ্যালয়লৈ গৈছে গৈ তাত গৈ আন্দোলন কৰিছে যে আমাক আপোনালোকে পুখুৰী খান্দিবলৈ পইচা দিয়ক আমাক আপোনালোকে মাছ পুহিবলৈ পইচা দিয়ক কোনোবাই কৰিছে নেকি আজি আপুনি দেখাই দিয়ক কোনোবা এডল আজি যুৱকে গৈছে আজি যে কৃষি অফিচলৈ গৈছে গৈছে আমাক ট্ৰেক্টৰ দিয়ক যে আমি খেতি কৰিম কোনোটো কৰা নাই এইবোৰ তাৰ বিপৰীতে কি কৰে যুৱক যুৱতীসকল একত্ৰিত কৰি এই যিসমূহ নেতা আছে এই নেতাসমূহে কি কয় যে অসমখন ছাৰখাৰ কৰি দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মা ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব গতিকে এই কথাবোৰ কি কৰা হয় যুৱচামক বিপথে পৰিচালনা কৰা হয় গতিকে এই যি প্ৰক্ৰিয়া যুৱচাম বিপথে কৰাৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া অসম বিৰোধী সংগঠনবোৰে বন্ধ কৰিব লাগিব তেওঁলোকে চৰকাৰখনক সহায় কৰিব লাগিব বাজেটত অসম বিৰোধী সংগঠন বুলি ক'লে কোনবোৰ এতিয়া চাব আপোনালোকে আজিৰ পৰা কিছুদিন পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ কথা আছিলে গতিকে যি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰা হ'ল যে বৃক্ষৰোপণৰ কাৰণে বা যি ধৰণে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰা হ'ল তাৰ ফলত কি অসমে এক ডাঙৰ ইনভেষ্টমেণ্ট আসলে নোহোৱা হ'ব লগা হ'ল ডাঙৰ ইনভেষ্টমেণ্ট হেৰুৱালে যি সময়ত উৰিষ্যাত সেই জাপানৰ এটা প্ৰতিনিধি দল আহি ৬৭,০০০ কোটি টকা বিনিয়োগ কৰি থৈ গ'ল অসমে কিন্তু এটাও ফুটা কৰি পাবলৈ সক্ষম নহ'ল গতিকে তেওঁলোকে এতিয়া উন্নয়নো বিচাৰে আৰু আনফালে তেওঁলোকে গৈ এতিয়া উন্নয়নৰ বিৰোধিতাও কৰে গতিকে এই যিখন বামপন্থী সংগঠন এতিয়া চাব আজি ১২৬খন বিধানসভাৰ যি আসন ১২৬খনতো এজনতো বামপন্থী আজি বিধায়ক নাই আনকি যিগৰাকী অখিল গগৈ ডাঙৰীয়া যে বামপন্থী আদৰ্শৰে লালিত পালিত হৈছিলে তেওঁ এতিয়া বামপন্থী চৰিত্ৰ পৰিত্যাগ কৰি তেওঁ এতিয়া সোমপন্থী আৰু বামপন্থীৰ মধ্য চৰিত্ৰতে ল'বলগীয়া হৈছে নিৰ্বাচনত জয়ী হ'বৰ বাবে গতিকে অসমত বামপন্থীৰ কোনো ইয়াত স্থানেই নাই গতিকে অসমৰ যে বামপন্থী বুলি নহয় যে অসম বিৰোধীৰ ইয়াত কোনো স্থানেই নাই সকলোৱে মিলি কেনেকৈ অসমখনক আগবঢ়াই লৈ যাব পাৰোঁ কেনেকৈ আমি তথাপিও বামপন্থী এটা চিন্তাই মুখ্যমন্ত্ৰীয়ে যে ক'লে যে এই কামবোৰ আগবাঢ়িব নিদিয়ে হয় নিশ্চয়কৈ আপোনাৰ উদাহৰণ দিলোঁ যে ইংলে পথাৰত মানুহখিনিৰ মূল কথাটো হৈছে যে আমি মাটিৰ দাম কিমান পাম ঠিক আছে বিঘাত ৫০ লাখ পাম নে ১ কোটি পাম নে ১.৫ কোটি পাম কিন্তু এই যিখিনি বামপন্থী আছে তেওঁলোকে কি কৈ আছে যে তাত এনিমেল কৰিডৰ হ'ব তাত আদানী আম্বানীক দিব আনকি কেৰেলাৰ চিপিএমৰ যিটো ৰাজ্যিক কাৰ্যালয় এই ৰাজ্যিক কাৰ্যালয়ত আদানীয়ে কেৰেলাৰ একমাত্ৰ যিটো আচলতে বন্ধ সেই বন্ধ আদানীক দি দিছে গতিকে এই যিসমূহ আছে এই বিৰোধী অসমৰ বিৰোধিতা অসমৰ বিৰোধিতা এনেকুৱা কামত আপোনালোকৰ মাজৰ পৰা হাজাৰ বিঘা ভূমি আপোনালোকৰ মাজৰ পৰা যুৱক যুৱতীয়ে বছৰত আপোনালোকৰ মাজৰ পৰা ঠিক আছে সামৰিব লাগিব ঠিক আছে মই দুখিত মোৰ একেবাৰে মোৰ সময় শেষ মই এটা কথাই আশা কৰিম যেহেতু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে সদনৰ মজিয়াৰ পৰা কৈছে অন ৰেকৰ্ড কৈছে যে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিয়ে সেয়া তেওঁলোকে আখৰে আখৰে পালন কৰে মুখ্যমন্ত্ৰীয়ে লগতে এই কথাটো কৈছে যে ৰাইজে আমাক প্ৰশ্ন কৰাৰ আগতে আমি চৰকাৰক উত্তৰ দিওঁ চৰকাৰে আমি সেই উত্তৰ দিওঁ বাস্তৱত সেই পৰিৱেশটো সঁচা অৰ্থত যদি গঢ় লয় তেনেহ'লে নিশ্চয় চৰকাৰক ৰাইজে শলাগিব কাৰণ আজিও এই আলোচনাত এনে বহু প্ৰতিশ্ৰুতিৰ কথা উলিওৱা হ'ল যিবোৰ প্ৰতিশ্ৰুতি হয়তো আজিও পূৰণ হোৱা নাই মই গোটেইকেইগৰাকী অতিথিক এই আলোচনাত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।